মই যদি কামেই কৰা নাই তেতিয়াহ'লে এইটো সমষ্টি পাই এবাৰৰ পৰা বিধায়ক কোনো হোৱা নাই। কিং জম হ'লে ঘূৰি থাকিবলৈ দিলেহেঁতেন নেকি? তেওঁ শিৰচ্ছেদ হ'লহেঁতেন নে নাই? কংগ্ৰেছ চৰকাৰৰ দিনত সেই ৰাস্তাৰ গাঁতবিলাক কেনেকুৱা আছিল? আজিতো মই কৈছোঁ যে সেই ৰাস্তা হেমমালিনী গালৰ নিচিনা হৈ গ'ল বুলি কৈছোঁ। তেওঁক মই এটাই আহ্বান জনাইছোঁ, আমানতৰ ধনটো বচাওকচোন। তেওঁক 80% গোৰ্খা জনগোষ্ঠীয়ে ভাৰতীয় জনতা পাৰ্টিক ভোট দিব। নাৰী কেলেংকাৰী জড়িত নেতাক কংগ্ৰেছত নালাগে বুলি পোষ্টাৰিং কৰিছে। তাতকৈ আৰু কি আৰু 16 চন 21 চনতকৈ বেছি সিটেৰে দিছপুৰত NDA চৰকাৰ গঠন হ'ব। কিন্তু আপোনাৰ বিৰুদ্ধে অভিযোগ কৰে কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী, তেওঁ অভিযোগ কৰে যে আপুনি ইমান বছৰ MLA হৈ থাকিলে ইয়াত একো কামেই কৰিব নোৱাৰিলে, এজন ব্যৰ্থ বুলি আপোনাক ব্যৰ্থ বিধায়ক বুলি অভিযোগ কৰে। আচ্ছা, তেওঁ মোৰ লগত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। তেওঁ যদি মই ভাল কাম কৰিছোঁ বুলি কয় তেতিয়াহ'লে তেওঁক ভোট দিব জানো? এইটো এটা চিম্পুল কথা। আচলতে কি, তেওঁ ছাত্ৰৰ পৰা ৰাজনীতিলৈ আহিছে, অলপ পলিটিকেল মেচিয়ৰিটিও দৰকাৰ। গতিকে তেওঁ গালি গালাজৰ মাজেৰে, নেতিবাচক কথাৰ মাজেৰে তেওঁ ভাবে যে গালি পাৰিলে তেওঁক মানুহে আদৰি ল'ব। কিন্তু তেওঁ জনা নাই যে মানুহ কণাও নহয়, অন্ধও নহয়। গতিকে 25 বছৰত 30 বছৰত, মই এইটো 95ৰ 9 জুনত জইন কৰিছোঁ, এবাৰ মই হাৰিছোঁ। গতিকে মই যদি কামেই কৰা নাই তেতিয়াহ'লে এইটো সমষ্টি পাই এবাৰৰ পৰা বিধায়ক কোনো হোৱা নাই। মোক কিয় 5 বছৰ বিধায়ক কৰিলে? তেওঁ যিবিলাক চিন্তা পৰিকল্পনাৰে আগবাঢ়িছে, এটা জনগোষ্ঠীৰ ভোটখিনি গোটেই পাব বুলি এটা সংকীৰ্ণ পৰিকল্পনা কৰিছে, সেইটো হেল্ডি ৰাজনীতি নহয়। আচলতে আমি এইখন সমাজত সকলো জাতি জনগোষ্ঠী ভাষা ধৰ্মৰ মানুহক লগত লৈ ইমান দিনে মই ৰাজনীতি কৰি আছোঁ। আজি গোৰ্খা জনগোষ্ঠীৰ মানুহখিনি অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ। গোৰ্খা জনগোষ্ঠীক বাদ দি অসমীয়া জাতি কেতিয়াও পূৰ্ণাংগ হ'ব নোৱাৰে। আজি যদি তেওঁ মোক গোৰ্খা জনগোষ্ঠীৰ শত্ৰু সজাবলৈ যায়, মোৰ যিখিনি শুভাকাংক্ষী 80% গোৰ্খা মানুহ আছে, মই ভাবোঁ যে তেওঁলোকৰ অপ্ৰিয়টো হ'বই। কোনোবাই যদি ভোট দিলেওহেঁতেন মোৰ এগেইনষ্টত কৈ থাকিলে সেইকেইটা ভোটো যাব। তেওঁ উত্তৰ অসমত উত্তৰ কোৰিয়াৰ দৰে শাসন চলাই, যাৰ ফলত ভয়ত আপোনাক ভোট দিয়ে বুলি কয়। উত্তৰ কোৰিয়া হ'লে জানো তেওঁ এনেকৈ ঘূৰি থাকিব পাৰিলেহেঁতেন? তেওঁ এতিয়া যে মুখে গালি পাৰি ঘূৰি থাকিব পাৰিছে, কিং জম হ'লে ঘূৰি থাকিবলৈ দিলেহেঁতেন নেকি? তেওঁ শিৰচ্ছেদ হ'লহেঁতেন নে নাই? জীয়াই থাকিলেহেঁতেন নেকি? আজি ইয়াত গণতান্ত্ৰিক ব্যৱস্থাটো অব্যাহত আছে কাৰণে হোৱাই নোহোৱাই গালি পাৰি থাকিব তেওঁ পাৰিছে। কংগ্ৰেছ দলে ব্যৱহাৰ কৰে মোক গালি পাৰিবলৈ। এতিয়া এই যে 1 চনৰ এটা মাৰ্ডাৰ কেছৰ লগত মোক জড়িত কৰি পেলাই যিটো কথা উলিয়ালে, সেই ল'ৰাজন 9-10ত পঢ়ি আছিল 1 চনত। গতিকে তেওঁ কংগ্ৰেছ দলৰ মানুহ। তেওঁ 14 চন নে 15 চনত কংগ্ৰেছ দলত জইন কৰিছে। তেওঁ AGP যুৱ পৰিষদতে আছিল নে AGPতে আছিল কেতিয়াবা? হয়, 8 চনৰ পৰা আমাৰ ল'ৰাবিলাকৰ লগত ঘূৰিছে পকিছে। তাৰমানে এইটো নহয় নহয় তেওঁ মোৰ একে ঘনিষ্ঠ বিশ্বাসযোগ্য ফেমিলি মেম্বাৰ, এইটোতো নহয়। কিন্তু যোনেই কংগ্ৰেছে ব্যৱহাৰ কৰে যাকে, তেওঁ কৈ দিয়ে মোৰ ৰাইট হেণ্ড, মোৰ ঘনিষ্ঠ। মোৰ ঘনিষ্ঠ কোন আছে মইহে জানো। এতিয়া ঘনিষ্ঠ ৰাইট হেণ্ড, তাৰপিছত আকৌ মোৰ এগেইনষ্টত ক'ব যে এনেকুৱা তেওঁ তেনেকুৱা, মই চব জানো, একোডাল নাজানে। গতিকে এইবিলাকেই ব্যৱহাৰ কৰি থাকে। এই যে সুনীল ছেত্ৰী, যিজন যে আজি কংগ্ৰেছৰ কেণ্ডিডেট, তেওঁ লোকৰাত যেতিয়া গোৰ্খা ছাত্ৰ সন্থা জিলাৰ সভাপতি হৈছিল, তেওঁ কওকচোন মোৰ আশীৰ্বাদ নোলোৱাকৈ তেওঁ প্ৰেচিডেণ্ট হৈছিল বুলি? তেওঁ কওকচোন, তেওঁ গোৰ্খা ছাত্ৰ সন্থাৰ ৰাজ্যিক সভাপতি হ'বলৈ আহোঁতে মোৰ তাত কাৰ লগত আহিছিল, কি কথা কৈছিলে, কেনেকৈ মোৰ সহায় লৈছিল, এইখিনি কথা হয় নে নহয়? যদি মই কিং জম কিবা কিবি কৈছে, তেওঁ জিলাৰ সভাপতি হ'বলৈ লখৰাত আহোঁতেও মোৰ সমষ্টিতে হৈছিল কংগ্ৰেছ চৰকাৰৰ দিনত। আশীৰ্বাদ মানে আৰ্থিকভাৱে লৈছিল নেকি? মই আশীৰ্বাদতে ক'লোঁ আৰু। তেওঁ যেতিয়া যাক অচিনাকি মানুহ বুলি কৈছে, বোলো ইমাম অচিনাকি মানুহ, এই অচিনাকি মানুহৰ আশীৰ্বাদ তেওঁৰ ওপৰত আছিল নে নাই সুধিবচোন আপুনি। যে তুমি যাক এতিয়া কৈছা যে পদ্ম হাজৰিকাৰ কিনাৰে বাৰে
অচিনাকি মানুহ দুজন থাকে। অচিনাকি কি খিলঞ্জীয়া মুছলমান অচিনাকি নেকি? আমাৰ মুখ্যমন্ত্ৰীয়ে কোৱাৰ নিচিনাকৈ তেওঁ কৈছোঁ বুলি কৈছে। তেওঁ জানেনে বুলুৱা আহমেদৰ পৰিয়ালটোৰ কথা জানেনে? তেওঁ বংশৰ মৰ্যাদাৰ কথা জানেনে? তেওঁ যে খিলঞ্জীয়া মুছলমান এই কথাটো তেওঁ জানেনে? গতিকে হোৱাই নোহোৱাই কথা কৈ কেই তাৰিখলৈকে ক'ব? 9 তাৰিখলৈকেহে। এই যে মানচিৰ পৰা তেওঁ যে যিটো লখৰা ৰাস্তাত তেওঁ য'ত হাইৱেলৈ ওলাই আহে, কংগ্ৰেছ চৰকাৰৰ দিনত সেই ৰাস্তাৰ গাঁতবিলাক কেনেকুৱা আছিল? আজিতো মই কৈছোঁ যে সেই ৰাস্তা হেমমালিনী গালৰ নিচিনা হৈ গ'ল বুলি কৈছোঁ। এয়া কি তেওঁ কৰিছে নেকি? তেওঁ আজি সিজুচা যিটো ছৈবাৰী ৰাস্তা সেইটো বোলে অৰুণাচলেহে কৰিছে, এইটো বোলে কেন্দ্ৰীয় চৰকাৰে কৰিছে। কেন্দ্ৰীয় চৰকাৰ হ'লেতো বিজেপিয়ে, আৰু অসম মালাটো কি? ৰাস্তাটোৰ আঁচনিটোৰ নাম অসম মালা, এইটোতো ভাৰত মালা নহয় নহয়। গতিকে যিবিলাক কথা যি হৈছে ইয়াত, তেতিয়াহ'লে তেওঁ ক'ব নেকি যে চাৰিদুৱাৰৰ তেওঁ পঢ়া হায়াৰ ছেকেণ্ডাৰীখন যে আজি জিলিকি উঠিছে 8 কোটি টকাৰ হায়াৰ ছেকেণ্ডাৰী, ল'ৰা ছোৱালীয়ে কৈছে পঢ়া শুনাটো কৰি ভাল পাইছোৱেই, ৰাতিও থাকিবলৈ মন যায় বোলে স্কুলখনত। চাৰিদুৱাৰ ষ্টেডিয়ামৰ 28 বিঘা মাটি গোপচাৰৰ পৰা চৰকাৰী কৰি ষ্টেডিয়ামৰ নামত দিছোঁ। আজি ষ্টেডিয়ামৰ বাউণ্ডেৰী ৱাল চোৱালৰ পৰা মই বনাইছোঁ। এতিয়া চেণ্ট্ৰেল গভমেণ্টৰ এটা স্কিম আমাৰ লাষ্ট ষ্টেজত আছে, আটাইতকৈ ভাল ষ্টেডিয়াম হ'ব। গতিকে তেওঁ ল'ৰাক খেলাবলৈ ফিল্ড পোৱাই নাই, চাৰিদুৱাৰত এখনো ফিল্ড নাই, ৰাস্তা তেওঁ নেদেখেই। মই সেইকাৰণে কৈছোঁ যে পাৰিলে নেপালতে গৈ চকুটো দেখাই অহা ভাল। তেওঁ সেইটোৱে আছে, আৰু তেওঁতো একোৱেই নেদেখে। এওঁ ছাত্ৰ সংগঠনৰ পৰা আহি পেলাই তেওঁ যিখন কথা বতৰাৰে ৰাজনীতি আৰম্ভ কৰিছে, গতিকে প্ৰথম খোজতে তেওঁক মই এটাই আহ্বান জনাইছোঁ, আমানতৰ ধনটো বচাওকচোন। তেওঁ এইবাৰ যে নিৰ্বাচনতো 4 মে'টো ৰিজাল্ট দিবই, আমানতৰ ধনটো বচাওক। তেওঁ গোৰ্খা জনগোষ্ঠীৰ আজিৰ তাৰিখত মই কৈছোঁ 80% গোৰ্খা জনগোষ্ঠীয়ে ভাৰতীয় জনতা পাৰ্টীক ভোট দিব, কাৰণ ডি ভোটাৰৰ সমস্যা ভাৰতীয় জনতা পাৰ্টী চৰকাৰে আজি গোৰ্খা জনগোষ্ঠীক মুক্তি দিছে। গোৰ্খা জনগোষ্ঠীৰ মাটিৰ অধিকাৰ আমি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে আমি দিছে। ট্ৰাইবেল বেল্ট এণ্ড ব্লকত গোৰ্খা জনগোষ্ঠীৰ মাটিৰ অধিকাৰ পোৱা এই আইন আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিনত হৈছে। NRC লৈ প্ৰব্লেম নাই, বায়'মেট্ৰিক লৈ প্ৰব্লেম নাই, মাটিৰ পট্টা লৈ প্ৰব্লেম নাই, বিদেশী লৈ প্ৰব্লেম নাই। আৰু গোৰ্খা জনগোষ্ঠীক যদি মই ইমানেই বেয়া পাওঁ, অসম গৌৰৱ উমা চেত্ৰী ইয়াত আনি জামুগুৰিত মই মোৰ টি ইণ্ডাষ্ট্ৰীৰ পৰা 5 লাখ টকা উপহাৰে তেওঁক সন্মান দিছোঁ নে নাই খবৰ ল'বচোন। 16জন মানুহে কংগ্ৰেছীয়ে টিকেট বিচাৰি থাকোঁতে তাৰ ওপৰতে জঁপিয়াই পৰি পেলাই টিকেটটো লৈ, আচ্ছা কংগ্ৰেছী মানুহ কিমানে তেওঁক আদৰণি জনাইছে বাৰু? কিমানে? তেওঁ জইন কৰাৰ পিছত জিলা অফিচত কি পোষ্টাৰিং হৈছে আপুনি খবৰ ল'বচোন। পোষ্টাৰিংটো কি হৈছে? কংগ্ৰেছৰ মানুহে কৰিছে, বেলেগেতো কৰা নাই। তেওঁক নালাগে বুলি, কিয় নালাগে? নাৰী কেলেংকাৰীত জড়িত নেতাক কংগ্ৰেছত নালাগে বুলি পোষ্টাৰিং কৰিছে, তাতকৈ আৰু কি আৰু? কিমান ভোটত জয়ী হ'ব? মই জয়ী হোৱা ভোটৰ সংখ্যা নকওঁ, কিন্তু মই এটা কথাই কওঁ, কংগ্ৰেছৰ কেণ্ডিডেটগৰাকী আমানতৰ ধন বাজেয়াপ্ত হ'ব। আপুনি ৰাজনৈতিক হিচাপে যথেষ্ট অভিজ্ঞ। অসমৰ যদি ফলাফলৰ কথা সোধোঁ, এইবাৰ অসমত NDAৰ ফলাফল কি হ'ব? NDA চৰকাৰ হ'ব। কিমানখন আসন পাব? এইবাৰ 16 চন 21 চনতকৈ বেছি চিটেৰে দিছপুৰত NDA চৰকাৰ গঠন হ'ব।